আমাৰ মৰিগাঁও আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো অভিযান সেইটো আমাৰ চলিয়ে আছে, আপোনালোকে চবেই গম পায়। আৰু সময়ে সময়ে বিভিন্ন ৰাজ্যৰ আৰক্ষী আহে, ইয়াত আহি পেলাই তেওঁলোকে ইয়াত অভিযান চলায় মৰিগাঁও আৰক্ষীৰ সহযোগত, বা আমিও বিভিন্ন বস্তু ইয়াত পালে আমি কমিউনিকেট কৰোঁ যে ইয়াৰ যিসকল চাইবাৰ ফ্ৰডষ্টাৰ আছে, যদি কোনো বেলেগ জেগাত গৈ কৰিছে, আমাৰ ইনভেষ্টিগেশ্যন সময়ত আমি লগ পালে আমি দেখাবলৈ আমি জনাওঁ। চ' ঠিক তেনেদৰে মুম্বাই পুলিচ আহিছিলে, যোৱাকালি আহিছিলে তেওঁলোক। মুম্বাই পুলিচৰ এটা CID এটা বৃহৎ টীম আহিছিলে আৰু আহি পেলাই তেওঁলোকে আমাৰ লগত কথা বতৰা পাতিলে। আৰু HSBC বেংকত আপোনাৰ এই মানে ফেক ক্ৰেডিট কাৰ্ডৰ এটা স্কেম এটা কৰিছিল। আৰু তাত যিবিলাক ব্যক্তিৰ তেওঁলোকে আমাক তথ্য দিছিলে, সেই ব্যক্তিবিলাক আমাৰ এই লাহৰীঘাট আৰু মইৰাবাৰী এৰিয়াৰ। আৰু ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা বতৰা পাতি তাত আজাদ ময়দান পুলিচ ষ্টেচনত এটা কেছ ৰেজিষ্টাৰ হৈছিলে 371/2024। আৰু সেই কেছ সংক্ৰান্তে তেওঁলোকৰ গোটেই টীমটো আহিছিলে আৰু HSBC বেংকৰ ছিনিয়ৰ অফিচিয়েলছো আছিলে গোটেই টীমটোত। আৰু আমি যোৱাকালি এই গোটেই তথ্য পাতিবিলাক লৈ পেলাই আমি অভিযান চলাওঁ। আৰু আৰক্ষী অধীক্ষক মহোদয় তাত আছিলে। আৰু অভিযান চলাওঁতে আমি অভিযানটোত 5জন আমি চাইবাৰ ফ্ৰডষ্টাৰ আমি ধৰিবলৈ সক্ষম হওঁ। তেওঁলোক আছিলে ইলিয়াছ আহমেদ, আজাহাৰুল ইছলাম, মহিবুৰ ৰহমান, মহিউদ্দিন আহমেদ আৰু আবু বকৰ ছিদ্দিক। এই 5জনৰ ভিতৰত আমি ইয়াৰে 3জনক ইতিমধ্যে আমি এৰেষ্ট কৰিছিলোঁ আজি 4 মাহ আগতে। আৰু 4 মাহ আগতে আমি তেওঁলোকক এক্সিছ বেংক যিটো স্কেম আছিলে তাত আমি আটক কৰিছিলোঁ, আৰু আদিত্য বিৰলাত যিটো ঘটনা হৈছিলে। কিন্তু আমি দেখোঁ যে এওঁলোকে এই যিবিলাক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড তেওঁলোকে অলৰেডি প্ৰকিয়ৰ কৰিছিলে ফেক, সেইবিলাক সেই সময়ত পুৰণা, এইটো হ'ল জুন জুলাই মাহত এই ঘটনাটো সংঘটিত কৰিছিল। 2024 চনৰ জুন আৰু জুলাই মাহত এই ঘটনাটো সংঘটিত কৰিছিলে। এড্ৰেছবিলাক তেওঁলোকে বম্বে, এড্ৰেছবিলাক তেওঁলোকে দিল্লী, এইবিলাকত বিভিন্ন দিছিলে, দি পেলাই এই ক্ৰাইমটো তেওঁলোকে কৰিছিলে। আৰু যোৱাকালি 5জন ইতিমধ্যে আমি এপ্ৰিহেণ্ড কৰিছোঁ। এতিয়া যাৱতীয় আমাৰ কাম কাজখিনি চলি আছে, তেওঁলোকৰ টীমটোৱে সোধ-পোছ কৰি আছে, আমি সোধ-পোছ কৰি আছোঁ। ইয়াতো HSBC বেংকতো তেওঁলোকে ক্ৰেডিট কাৰ্ডেৰে তেওঁলোকে লোন লয়, মানে ভুৱা ক্ৰেডিট কাৰ্ড। মানে ক্ৰেডিট কাৰ্ডটোতো জেনুইন হয়, কিন্তু তেওঁলোকৰ যিবিলাক ডকুমেণ্টছ দিয়ে এইবিলাক চব মানে ভুৱা। এতিয়া সাংঘাতিক কথাটো হ'ল, আপোনালোকে গম পায় যে ৰিচেণ্টলি আমি যিকেইটা ঝাৰখণ্ডৰ মানুহ যেতিয়া এৰেষ্ট কৰিছোঁ, এই নতুন তথ্য এটা পোহৰলৈ আহিছিলে, মানে ক্ৰিয়েটিং অফ ফেক আধাৰ কাৰ্ড, যে বেলেগৰ ফিংগাৰ প্ৰিণ্ট ইউজ কৰি পেলাই এখন আধাৰ কাৰ্ড বনাই দিয়ে কোনো নজনাকৈ, সেইজন মানুহ নজনাকৈ। আৰু এই যিটো ছিষ্টেম, এই ছিষ্টেমটো আমি দেখোঁ যিবিলাক চাইবাৰ ফ্ৰডষ্টাৰ আছে তেওঁলোকেও আমি ইতিমধ্যে এৰেষ্টে কৰিছিলোঁ এজন জাগিৰোডৰ পৰা আধাৰ অপাৰেটৰ এজনক। চ' তাত তেওঁলোকে কি কৰে, মানে বেচা কিনা কৰিবলৈ পায় আধাৰ কাৰ্ড তেওঁলোকে কিনে আৰু তেওঁলোকে বিক্ৰী কৰে। কেনেকৈ বিক্ৰী কৰে আমি সুধিছিলোঁ, কেনেকৈ কিনে, বেলেগ বেলেগ মানুহৰ যিবিলাক বিল' 18 ইয়াৰ্ছৰ যিবিলাক মানুহ, মানে ল'ৰা ছোৱালী, বিশেষকৈ ল'ৰা, এইবিলাকৰ তেওঁলোকে ফিংগাৰ প্ৰিণ্ট ৰাখি থৈ দিয়ে। তাত এইবিলাক মানুহৰ নামবিলাক মানে সোমাই দিয়ে, দি পেলাই নতুন এখন আধাৰ কাৰ্ড ওলাই যায়। যদি আপুনি সেই আধাৰ কাৰ্ডখন UID ভেৰিফাই কৰে, তাত কিন্তু জেনুইন দেখা যাব, কাৰণ অলৰেডি তেওঁলোকৰ ফিংগাৰ প্ৰিণ্টটো জেনুইনে হয়, নামটো চেঞ্জ কৰি দিয়ে। এই এটা নেক্সাছ চলি আছে, গতিকে আমি ইতিমধ্যে উৎখাত কৰিবলৈ সক্ষম হৈছোঁ। আৰু আছে, অকল এনেকুৱা নহয়, এইটো মানে বৃহৎ এৰিয়া তেওঁলোকৰ বিস্তৃত গোটেই কাৰ্যকলাপবিলাক। এতিয়া আমি ইনিচিয়েল তেওঁলোকে আমাক যিটো জনাইছে কালি HSBC, তেওঁলোকে more than 1 crore বুলি কৈছে, আৰু বিভিন্ন তথ্য তেওঁলোকে গোটাই আছে। ইমিডিয়েটলি তেখেতসকলে যিকেইটা লিষ্ট আমাক দিছে, আৰু তাৰ ভিতৰত কেইবাজনৰো লিষ্ট আছে, এইটো এৰিয়াৰে হয়। চ' ইতিমধ্যে আমি তাৰ প্ৰায় 80% মানুহ আমি অলৰেডি এৰেষ্টেড মানুহ। সেইবিলাক সেই সময়তে ক্ৰাইমটো কৰিছিল। ভুৱা ডকুমেণ্টছ দি ক্ৰেডিট কাৰ্ডেৰে মানে তেওঁলোকে ডিজিটেলি তেওঁলোকে পইচাটো লৈ লয়। ডিজিটেল ক্ৰেডিট কাৰ্ড ইউটিলাইজ কৰি কোনোবা ৱালেটত পইচাটো লৈ ল'ব, লৈ পেলাই পিছত সেই ৱালেটৰ পৰা আকৌ তেওঁলোকৰ বেংকত ট্ৰানজেকশ্যন কৰে। তেতিয়া বস্তুটো কেছ মানে ফিজিকেলি পইচাটো পায়। প্ৰথম ডিজিটেলি তেওঁলোকে বস্তুটো মানে লৈ ল'ব, কাৰ্ডখন লৈ ল'লে, লৈ পেলাই আকৌ এইটো কোনোবা ৱালেটত পঠাই দিলে। তাৰপিছত সেই ৱালেটৰ পৰা আকৌ সিহঁতে এই যিবিলাক আকৌ 2 নম্বৰ তেওঁলোকে একাউণ্টবিলাক যে খুলিলে, ফেক একাউণ্ট, মানে ফেক মিনছ জেনুইন একাউণ্ট বাই ছাবমিটিং ফৰ্জ এণ্ড ফেক ডকুমেণ্টছ, তাত পইচাটো তেওঁলোকে ট্ৰান্সফাৰ কৰি আকৌ ফিজিকেল মডত পইচাটো কোনোবা ATM-ৰ পৰা উইথড্ৰ কৰে। চিষ্টেম তাকে আমিও চাই আছোঁ, মানে মাজতে কেইবাটাও আমি অভিযান চলাইছিলোঁ। অভিযান চলাই আমি 2-এটা অভিযান আমি সফলো হৈছোঁ, নাপাওঁ বিচাৰি। কিন্তু এতিয়া নতুন যিবিলাক দেখিছোঁ, সেয়া আপোনালোকে দেখিছে, মানে চিলিংবিলাকৰ ওপৰত আকৌ এখন চিলিং বনাই, যাতে পুলিচে গম নাপায় বা পুলিচৰ অভিযানত তাত লুকাই থাকিব পাৰে। গতিকে আজিতো এটা দেখিছে, তেনেকুৱা ধৰণৰ আমি সংকেত পাই আছোঁ। আৰু আটাইতকৈ ভাল খবৰটো এইটোৱেই যে তাৰ মানে যিখিনি মানে ৰাইজ, এই ৰাইজে মানে আমাক এনেকুৱা ধৰণৰ তথ্যবিলাক আমাক খবৰ দি আছে।